ৰঙালী বিহুত বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। হাই গাইজ, গুড মৰ্ণিং। মই তুলিকা, আমাৰ চেনেলৰ অন্য এটা ব্লগ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল, আমাৰো ভালেই। কেইবাদিনো হ'ল মই ভিডিঅ' দিব পৰা নাই। আজি কেইবাদিনৰ মূৰত ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি হৈছে বহাগ বিহু। আপোনালোক সকলোৰেলৈকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰি আজি মই ব্লগটো আৰম্ভ কৰিছোঁ। ব্লগটো শেষলৈকে চাব, চাই কেনেকুৱা পাই কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহকচোন ভিডিঅ'টোলৈ আগবাঢ়োঁ। এয়া হৈছে গৰু বিহুৰ দিনা ৰাতিপুৱা গৰুৰ বাবে লাও, বেঙেনা, থেকেৰা, হালধি এইখিনি যি লাগে গোটেইখিনি মানে কাটি আছে আৰু মইনাই, আৰু এয়া আমাৰ পিতাই চাটবাৰীত ভৰাই আছে। এয়া হৈছে দাদা বৌহঁতৰ গৰু, নোৱালেই আৰু সেয়া নোৱা অকণমান ভিডিঅ' দি দিছোঁ আপোনালোকক। চাওকচোন, এয়া আমাৰ কপৌ ফুল কলি হৈ আছে, ফুলিব হোৱাই নাই, কিন্তু আজি বিহুৱে হৈ গ'ল আৰু কিনো কৰিম আৰু উপায় নাই ন, বিহু বুলি কপৌ ফুলেই আৰু কপৌ ফুল দেখুৱাইছোঁ আপোনালোকক। কলি হৈ আছে কপৌ ফুল, ফুল মেলা নাই, এয়া আৰু দুদিনমানৰ পিছত মেলিব চাগে পাহটো। এইফালে মুনুৱে শাক বুটলি আছে, যিহেতু পৰম্পৰা অনুসৰি গৰু বিহুৰ দিনা আমাৰ এইফালে শাকৰ ভাজি খোৱা হয়। 100 বিধ শাক গোটাই, ঔষধ বুলি কয়, তাকে শাক গোটাই আছে। আবেলি গৰুক আদৰিবলৈ মাখিলতী, কল, পিঠা আৰু বিচনীৰ বিচি আদৰি অনা হয় যিহেতু, আৰু সেয়া গৰু আহি পালেহি আৰু আমাৰ দেউতাই গৰুক নতুন পঘাৰে বান্ধি আছে। এয়া হৈছে বিহু বুলি প্ৰথমটো হুঁচৰি দল আমাৰ ঘৰত, আৰু দলটোত আমাৰ পোৱালি দুটাও আছে।